22 ছেপ্টেম্বৰত বিটিচিৰ ভোটযুদ্ধ আৰু এই সময়ছোৱাত প্ৰতিটো ৰাজনৈতিক দলে আগ্ৰাসী ৰূপ লৈছে আৰু যদি চাওঁ তেনেহ'লে প্ৰধানত BPF, BJP, UPPL প্ৰতিটো ৰাজনৈতিক দল এতিয়া ৰণক্ষেত্ৰত নামি পৰিছে আৰু প্ৰতিগৰাকী প্ৰাৰ্থীও তেনেধৰণেই সাজু হৈছে। কালিৰ দিনটোত আমি দেখিছিলোঁ যে মুছলপুৰ যিটো পৰিষদীয় সমষ্টি আছে সেই পৰিষদীয় সমষ্টিত BJP প্ৰাৰ্থী ৰিদীপ কুমাৰ ডেকাৰ হৈ প্ৰচাৰ চলাইছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। এই যিটো পৰিষদীয় সমষ্টিটোত আপুনি প্ৰাৰ্থিত্ব লাভ কৰিছে এগৰাকী যুৱ নেতা, গতিকে সমষ্টিটোত যদি চাওঁ তেনেহ'লে BPFৰ পূৰ্বৰ গৰাকী আছে, বৰ্তমানৰ UPPLৰ গৰাকী আছে, গতিকে যুঁজখন কেনেধৰণে এতিয়ালৈকে কেনেধৰণে দেখিছে? আচলতে এই অঞ্চল আমি সকলোৱে জানো দীঘলীয়া সময় ধৰি এক অশান্ত জৰ্জৰ অঞ্চল আছিলে। হত্যা, হিংসা, ধন দাবী, অপহৰণ, আৰ্মি পুলিচৰ হাৰাশাস্তিও আছিলে। গতিকে ৰাইজে বিচাৰিছিলে যে ইয়াত শান্তি আহিব লাগে, কাৰণ কিয়নো ৰাইজে উন্নয়ন বিচাৰে, বিকাশ বিচাৰে। গতিকে শান্তিৰ এই যি প্ৰত্যাশা আছিলে ৰাইজৰ, তাক পূৰণ কৰিবৰ কাৰণে বিজেপিৰ নেতৃত্বতে BTC চুক্তি, বিজেপিৰ নেতৃত্বতে BTR চুক্তিৰ জৰিয়তে ইয়াত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰা হ'ল। গতিকে ৰাইজে এতিয়া উন্নয়ন আৰু বিকাশ বিচাৰে আৰু ৰাইজে ভাল ধৰণে জানে যে যিধৰণে মোদীজীৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষত যি বিকাশ হৈছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ অন্য প্ৰান্তত যিধৰণে বিকাশ দ্ৰুতগতিত আগবাঢ়িছে, সেইধৰণে আমাৰ BTCত আগবাঢ়িব পৰা নাই। গতিকে ৰাইজে সকলো অন্তঃকৰণেৰে কামনা কৰে যে বিজেপি যেতিয়া ইয়াত এই পৰিষদীয় সমষ্টিটো জিকিব আৰু কোকৰাঝাৰতো যেতিয়া চৰকাৰ গঠন কৰিব, তেতিয়া বিকাশৰ লগতেই ইয়াত বিশেষভাৱে যিখিনি নিযুক্তি প্ৰক্ৰিয়াও আছে, এই নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো বহুত অসুবিধা আছে। আৰু ইয়াতে যি VCDC আছে, এই VCDCৰ জৰিয়তেই আচলতে সকলোখিনি কাম কাজ কৰাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোত ক'ৰবাত নহয় ক'ৰবাত গণতান্ত্ৰিক যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোৰ স্বচ্ছতাটো নাইকিয়া হৈছে। গতিকে সেয়েহে সকলোৱে বিচাৰিছে পৰিৱৰ্তন আহিব লাগে আৰু পৰিৱৰ্তন মানে হ'ল বিজেপি ইয়াত আহিব লাগে। মানে VCDCৰ যোনটো কথা কালিৰ দিনটোতো আমি দেখিছিলোঁ যে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়েও সেই কথা কৈছিল, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৈছিল, ক'ৰবাত নিগনিৰ কথা কোৱা হৈছে, ক'ৰবাত ৰাক্ষসৰ কথা কোৱা হৈছে, ৰাক্ষসৰূপী VCDC বুলি। গতিকে সেই VCDCৰ পৰিৱৰ্তনটো হ'লে বহুখিনি পৰিৱৰ্তন হ'ব বুলি ভবা হয় নেকি? নিশ্চিতভাৱে আমি সকলোৱে জানো যে যিহেতুকে আমাৰ এই যি গণতান্ত্ৰিক প্ৰক্ৰিয়া, প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ, প্ৰতিটো পৰ্যায়তে প্ৰতিনিধিত্ব কৰে আৰু নিৰ্বাচনৰ জৰিয়তে তেওঁলোক নিৰ্বাচিত হ'ব লাগে। যিহেতুকে পঞ্চায়ততো প্ৰতিনিধিসকল সদস্যই হওক বা বাকী যি মেম্বাৰসকল আছে বা AP মেম্বাৰ বা নহয় জানো, পঞ্চায়তৰ যিসকল সদস্য মানে নিৰ্বাচিত হয়, তেওঁলোকে ইলেকশ্যনৰ মাধ্যমেৰে, নিৰ্বাচনৰ মাধ্যমেৰে তেওঁলোকে নিৰ্বাচিত হয়। কিন্তু ইয়াত যিটো VCDC, যিয়ে সকলোখিনি কাম কাজ কৰে, তেওঁলোক মনোনয়ন কৰা হয়। গতিকে আপোনালোক সকলোৱে জানে এই কথাটো যে মনোনয়ন যদি কৰা হয় তেতিয়াহ'লে নিশ্চিতভাৱে তাত পক্ষপাতিত্ব হ'বই। আৰু পক্ষপাতিত্ব হোৱাৰ বাবেই দীঘলীয়া সময়, এবছৰ দুবছৰ নহয়, সুদীৰ্ঘ 22 বছৰ, সুদীৰ্ঘ 22 বছৰ এই ধৰণে চলাৰ কাৰণত আচলতে যি ধৰণে ৰাইজে ইয়াত সুবিধা পাব লাগিছিলে, কাৰণ কিয়নো কেন্দ্ৰ চৰকাৰে কেতিয়াও BTCৰ কাৰণে উন্নয়নৰ বাবে যি পুঁজি, সেই পুঁজি কেতিয়াও কেন্দ্ৰীয় চৰকাৰে কম কৰা নাই। কিন্তু কথাটো হৈছে কি, সেই অনুপাতে ইয়াত কোৱাই হয় যিটো কামৰ কাৰণে BTCৰ বাহিৰত 1 টকা দিয়া হয়, ইয়াত 3 টকা দিয়া হয়। গতিকে সেই অনুপাতে ইয়াত কিন্তু বিকাশ হোৱা নাই। গতিকে নিশ্চিতভাৱে আমি VCDCক নিগনি বুলি কওঁ বা VCDCক আমি ৰাক্ষস বুলি কওঁ। গতিকে এনেকুৱা ধৰণে বিভিন্ন ধৰণৰ উপমাৰে আমি অভিহিত কৰিব পাৰোঁ। কিন্তু কথাটো হৈছে কি, এইটো এটা সমস্যা। গতিকে ইয়াত সমাধান লাগে, কাৰণ ইয়াত কি হৈছে, বহুতো ধনৰ অপচয় হৈছে আৰু ৰাইজে নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈছে। গতিকে যদি প্ৰশাসনত স্বচ্ছতা আনিব লাগে, তেতিয়াহ'লে নিশ্চিতভাৱে বিজেপিয়ে যিধৰণে কেন্দ্ৰ ৰাজ্য চৰকাৰত স্বচ্ছতাৰে সকলোখিনি কাম কৰি আছে, সেইধৰণে BTCটো কৰিবৰ বাবে বিজেপিয়ে ইয়াত একমাত্ৰ বিকল্প। মুছলপুৰবাসীয়ে ৰিদীপ কুমাৰ ডেকাক কিয় ভোট দিব বা বিজেপিক কিয় ভোট দিব? মানে এইটোৱেই কাৰণ যে বিজেপিয়ে কেন্দ্ৰত ভাল কাম কৰিছে বা দিছপুৰত ভাল কাম কৰিছে বুলি আপুনি যুক্তি যিটো দিছে সেইটোৱে যুক্তি নে আৰু পৃথক কিবা? এইটো হৈছে আমাৰ দলীয় এজেণ্ডা। আমি দলীয় এজেণ্ডা হিচাপে কি কৈছোঁ এইবাৰ, যে শান্তিপূৰ্ণ, সুৰক্ষিত আৰু বিকশিত BTRৰ লক্ষ্য লৈ আমি এই BTC ইলেকশ্যনত আমি নামি পৰিছোঁ। এতিয়া কথাটো হৈছে কি, মোক কিয় ভোট দিব বুলি যদি কোৱা হয়, মই এজন প্ৰাৰ্থী হিচাপে মই বিজেপিৰ এজন সাধাৰণ কাৰ্যকৰ্তা আৰু আমি কাৰ্যকৰ্তাসকলে দলৰ যি নীতি নিয়ম, দলৰ যি কাৰ্যপদ্ধতি, সেইমতে আমি কাম কৰোঁ। আৰু এই কাৰ্যপদ্ধতি হৈছে আমাৰ সেৱাই সংগঠন। গতিকে সেৱাই সংগঠনৰ মনোভাৱেৰে আমি কাম কৰি গৈছোঁ আৰু কাম কৰি যাওঁতে দেখিছোঁ যে ৰাইজে সঁচাকৈ বিজেপিক বিচাৰে আৰু ৰাইজৰ লগত আমি একাত্ম হ'বলৈ প্ৰয়াস কৰিছোঁ। আৰু যোৱাকালি আপোনালোকে প্ৰত্যক্ষ কৰিছে যে
আমাৰ মিটিংবিলাকত ৰাজনীতিত সেইবোৰ চলে। আমাৰ যোৱাকালিৰ মিটিংখনত মানুহ আহিব নালাগে বুলিয়ে বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া যোৱাটো ৰাতিৰ পৰা লোৱা হৈছিলে, বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া। মই এতিয়া নিউজত গোটেইখিনি ভাঙি পাতি ক'ব খোজা নাই। ইমান প্ৰক্ৰিয়া লোৱাৰ পাছতো কিন্তু ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। তাৰ মানে কি, ৰাইজে নিশ্চয় মোক মৰম কৰে বা ৰাইজৰ মনৰ যি প্ৰত্যাশা সেইটো পূৰণ কৰিব পাৰিম বুলি ৰাইজে নিশ্চয় ভাবিছে। কাৰণ কিয়নো এগৰাকী হৈছে তেওঁ এবাৰ MCLA আছিলে, এবাৰ তেওঁ EM আছিলে, যিগৰাকী BPFৰ প্ৰাৰ্থী। গতিকে তেওঁৰ ক্ষেত্ৰত ৰাইজৰ যি মতামত ইতিমধ্যে ৰাইজে 2020 চনত দিছে, তেওঁক বিদায় দিছে 2020 চনত। আৰু যিগৰাকী বৰ্তমানৰ EM, তেওঁৰ প্ৰতি আস্থা থকা হ'লে ৰাইজে নিশ্চয় তেওঁলোকে যিবিলাক প্ৰক্ৰিয়া অৱলম্বন কৰিছে সেই প্ৰক্ৰিয়াতে তেওঁলোকে থাকিলেহেঁতেন। গতিকে ৰাইজে যিহেতুকে ওলাই আহিছে, মোদীজীক যেনেকুৱাকৈ ৰাইজে শ্ৰদ্ধা কৰে, সন্মান কৰে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যিধৰণে ৰাইজে শ্ৰদ্ধা সন্মান কৰে, ঠিক তেনেকুৱাকৈ ময়ো অনুভৱ কৰিছোঁ যে ৰাইজে মোকো নিশ্চয় মৰম কৰে আৰু আশীৰ্বাদ দিবৰ কাৰণে যোৱাকালি আহিছে। বহু সময়ত বহুতে ক'ব খোজে যে ৰিদীপ কুমাৰ ডেকা অতি হিন্দুত্ববাদী। সেইটো সম্পূৰ্ণ মিছা কথা। কাৰণ কিয়নো আমি BJPয়ে তেনেকুৱা নহয়। আচলতে BJP ইয়াতে এইটো এটা দীঘলীয়া কনচেপ্ট। হিন্দুত্ব মানে কি? ইয়াতে ভাৰতবৰ্ষত বসবাস কৰা যি হিন্দুত্ব হৈছে এটা লাইফষ্টাইল, জীৱনশৈলী। সেইটো কোনে কৈছে? এটা সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট যে হিন্দুত্ব হৈছে এটা লাইফষ্টাইল। গতিকে এই হিন্দুত্ব লাইফষ্টাইলে ভাৰতবৰ্ষত বসবাস কৰা প্ৰতিটো ধৰ্মৰ, প্ৰতিটো জাতিৰ ব্যক্তিয়ে সেই জীৱনশৈলীৰে বসবাস কৰে। ধৰ্ম আমাৰ সনাতন। গতিকে হিন্দুত্ব সকলোৰে। গতিকে বহুতে কথাটো ভাল ধৰণে বুজি পায়, ভাল ধৰণে বুজি নাপায়। এতিয়া ৰাইজে ইয়াত বিশেষভাৱে ইয়াতে যিসকল মুছলমান ভোটাৰ আছে, সেই মুছলমান ভোটাৰসকলক পলাৰাইজ কৰাৰ কাৰণে, মেৰুকৰণ কৰাৰ কাৰণে তেনেকুৱা কথা ক'ব বিচাৰে মোৰ ক্ষেত্ৰত। কিন্তু কথাটো হৈছে কি, ইয়াৰ যিসকল মুছলমান আছে তেওঁলোক হৈছে আমাৰ খিলঞ্জীয়া মুছলমান, তেওঁলোক হৈছে গৰীয়া মুছলমান। ইতিমধ্যে অসম চৰকাৰে, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কেবিনেটে ইতিমধ্যে 5টা যি আমাৰ খিলঞ্জীয়া মুছলমান, গৰীয়া, মৰিয়া, দেশী আৰু চৈয়দ, তেওঁলোকক ইতিমধ্যে খিলঞ্জীয়া জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰিছে আৰু তেওঁলোকে সেই কথাটো জানে। আৰু দ্বিতীয় কথাটো হৈছে কি, যে ইয়াতে BTCত কোনখিনি সময়ত, কাৰ কাৰ্যকালত মুছলমানসকল সকলোতকৈ বেছি ভুক্তভোগী হৈছিলে, তেওঁলোকক গোষ্ঠী সংঘৰ্ষৰ নামত হত্যা কৰা হৈছিলে, সেইটো BPFৰ শাসনকালত। 2008 চনৰ কথা কওঁ, 2012 চনৰ কথা কওঁ, নৱ কুমাৰ শৰণীয়ে যেতিয়া ইলেকশ্যনত জিকিছিলে 2014 চনত, তেতিয়া নৰসিংবাৰী, ননকে খাগ্ৰাবাৰী, এইবোৰত কাৰ নেতৃত্বত মুছলমানক গণহত্যা কৰা হৈছিলে, সেই কথা মুছলমান ৰাইজে জানে, সমগ্ৰ বিটিআৰৰ ৰাইজে জানে এই কথা। আৰু UPPLৰ ক্ষেত্ৰত আমি যদি ক'বলৈ যাওঁ, তেওঁলোকে এই ধৰণৰ কথা বা মুছলমানসকলৰ কাৰণে তেওঁলোকে এনেকুৱা বিশেষ একো কৰা নাই, যিটোৰ কাৰণত আচলতে তেওঁলোকক মুছলমান ৰাইজে সমৰ্থন কৰিব। মুছলমান ৰাইজে এইটো কথাই জানে যে BJP যেতিয়া কেন্দ্ৰত আহিলে, ৰাজনাথ সিং ডাঙৰীয়া যেতিয়া BTCলৈকে আহিলে, তাৰ পিছতেই ইয়াতে কোনো এজন মুছলমানৰ হত্যা হোৱা নাই বা ইয়াতে গোষ্ঠী সংঘৰ্ষত বলি হ'বলগীয়া হোৱা নাই। গতিকে ৰাইজে জানে। গতিকে মেৰুকৰণৰ কথা তেওঁলোকে ক'ব পাৰে, কিন্তু তেনেকুৱা নহয়। যিহেতুকে স্বধৰ্মক আমি সন্মান কৰিব লাগিব, সনাতন ধৰ্মক মই শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ। সনাতন ধৰ্মই শিকাইছে অন্য ধৰ্মকো সমানেই শ্ৰদ্ধা ভক্তি কৰিব লাগে, মই সেইটোও কৰোঁ। 22 তাৰিখে কি হ'ব এতিয়া? 22 তাৰিখে ৰাইজে দলে বলে ওলাই যাব আৰু ৰাইজে ইতিমধ্যে কৈছে এই নিৰ্বাচন আমাৰ কাৰণে কেৱল ৰিদীপ কুমাৰ ডেকাক জিকোৱা নিৰ্বাচন নহয়। এই নিৰ্বাচন হৈছে যে যোৱা 22টা বছৰত আমি যি হেৰুৱালোঁ, আচলতে এটা বন্ধকত আমি থাকিলোঁ। কাৰণ ইয়াৰ ৰাইজে অকল ৰাজনৈতিক গণতান্ত্ৰিক সা সুবিধা হেৰুৱাইছে সেইটোৱে নহয়, নিজৰ যি পৈতৃক সম্পত্তি, নিজৰ যি মাটি, সেই মাটিৰ অধিকাৰো ইয়াত ৰাইজে হেৰুৱাইছে। গতিকে সেই অধিকাৰসমূহ ঘূৰাই আনিবৰ বাবে আমি সকলোৱে ৰাতিপুৱা সকলোৱে গা পা ধুই ধূপ ধূনা চাকি জ্বলাই ঈশ্বৰৰ ওচৰত সেৱা জনাই আমি 22 বছৰীয়া বন্ধকৰ পৰা মুক্ত হৈ যাতে নতুন দিগন্তৰ দিশত আগবাঢ়ি যাব পাৰোঁ, শান্তিপূৰ্ণ, সুৰক্ষিত আৰু বিকশিত বিটিআৰত যাতে আমি বসবাস কৰিব পাৰোঁ, ভৱিষ্যত প্ৰজন্মৰ কাৰণে যাতে আমি এখন সুন্দৰ বিটিআৰ উপহাৰ দি থৈ যাব পাৰোঁ, তাৰ কাৰণে ৰাইজে সিদ্ধান্ত লৈছে। গতিকে জনমত শিৰোধাৰ্য কৰি আমি আগবাঢ়িম। আমি বিশ্বাসী বিপুল ব্যৱধানৰ ভোটত আমি মুছলপুৰ পৰিষদীয় সমষ্টিত জয়ী হ'ম। ধন্যবাদ জনাইছোঁ। এয়া ৰিদীপ কুমাৰ ডেকা আৰু এগৰাকী যুৱ নেতা, বিজেপিয়ে যুৱ নেতাগৰাকীক প্ৰক্ষেপ কৰিছে মুছলপুৰ পৰিষদীয় সমষ্টিত। আৰু তেওঁ কৈছে যে 22 বছৰৰ যি অন্ধকাৰৰ জীৱন, বন্ধকত থকা অন্ধকাৰৰ জীৱন, সেই অন্ধকাৰৰ জীৱনৰ পৰা মুক্ত পাবৰ বাবে এইবাৰ মুছলপুৰবাসীয়ে ভোট দিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।